মহানগৰীৰ চানমাৰীত শিশু গ্ৰন্থ উন্মোচন চানমাৰীস্থিত অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত 2021-22 বৰ্ষত প্ৰকাশ কৰি উলিওৱা 18খন গ্ৰন্থ উন্মোচন কৰা হয়। লগতে অসম ভিত্তিত আয়োজন কৰা পাণ্ডুলিপি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা ন্যাসৰ স্থায়ী সভাপতি ডক্টৰ ৰনোজ পেগু। গ্ৰন্থকেইখন উন্মোচন কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ন্যাসৰ সচিব ঋষিকেশ গোস্বামী, ন্যাসৰ উপসভাপতি তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাহিত্যিক পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত, শিশু সাহিত্য অকাডেমী বঁটাপ্ৰাপক বন্দিতা ফুকনে। এই অনুষ্ঠানত গ্ৰন্থসমূহৰ লেখক লেখিকাসকলক সম্বৰ্ধনা জনায় শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। প্ৰায় 300খন শিশু সাহিত্যৰ পুথি এই ন্যাসে প্ৰকাশ কৰি উলিয়াইছে আৰু যিবিলাক খুব সময় উপযোগী আৰু ছাত্ৰ ছাত্ৰী শিশুসকলৰ কাৰণে যথেষ্ট উপকাৰ হৈছে তাৰ কাৰণে। আৰু আজি পুনৰবাৰ 18খনকৈ নতুন গ্ৰন্থ আজি আমি ইয়াত উন্মোচন কৰিলোঁ আৰু এতিয়া কিতাপৰ ছিজন চাৰিওফালে বুক ফেয়াৰ হৈ আছে, গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আৰু এই গ্ৰন্থমেলাবিলাকত এই নতুনকৈ প্ৰকাশিত 18খন গ্ৰন্থই সমাদৰ লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। তাৰ উপৰিও শিশু সাহিত্য ন্যাসে এক শিশু সাহিত্যৰ প্ৰতিযোগিতা 3টা শিতানত আয়োজন কৰিছিলে। কল্পনা উদ্দীপক কাহিনী, দুঃসাহসিক অভিযান আৰু বুৰঞ্জীমূলক কাহিনী, আৰু তাতে যিখিনি শ্ৰেষ্ঠ নিৰ্বাচিত হৈছে প্ৰথম, দ্বিতীয়, তৃতীয়, তেওঁলোকক আজি পুৰস্কৃত কৰা হৈছে। মানপত্ৰ দিয়াৰ লগে লগে নগদ ধনেৰে তেওঁলোকক পুৰস্কৃত কৰি উদগনি জনাব বিচৰা হৈছে।